নমস্কাৰ। মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে মই মিউচুৱেল ফাণ্ড আৰু ধৰক আমি কৰা পজিশ্যনেল ট্ৰেডিঙৰ ডিফাৰেঞ্চখিনি বা তেওঁলোকে কিয় জেনেৰেট কৰিব নোৱাৰে, তাৰ কাৰণে মই আপোনালোকক মূল পইণ্টখিনি মই কম্পিউটাৰ স্ক্ৰীণত আপোনালোকক বুজাই দিম। মই উলিয়াই থৈছোঁ জেমিনিত এটা শ্বৰ্ট নোট, আৰু ধৰক মই তেতিয়া আপোনালোকক ধুনীয়াকৈ কথাখিনি বুজাব পাৰিম। অপৰঞ্চি মই আপোনালোকক এটা কথা কৈছোঁ যে ষ্টক মাৰ্কেটৰ বেছিক কৰ্চৰ নামত ধৰক 5-10 হাজাৰ চাৰ্জ কৰাও মই পাইছোঁ, আৰু মই যিখিনি মোৰ চেনেলত জ্ঞান দিম হয়তো আপোনাৰ ধৰক আপুনি টকা 20,000-25,000 টকা দিলেও সেইখিনি জ্ঞান আপোনাক বেছিক কৰ্চত নিশিকায়। চ' আপোনালোকে বহুত লাভৱান হ'ব, সেইটো মই বিশ্বাসী। আৰু ধৰক মই যি জ্ঞান দিছোঁ আপোনাক প্ৰকৃত জ্ঞান দিছোঁ। চ' কাইণ্ডলি আপোনালোকে শ্বেয়াৰ কৰক, আৰু কাইণ্ডলি লাইক কৰিব, কমেণ্ট কৰিব, কিবা নাজানিলে মোক সুধিব, কাৰণ মই আপোনাক সহায় কৰিবলৈ মই আছোঁ। আৰু আপোনাৰ মোৰ নম্বৰো তাত দিয়া আছে, য' আপোনালোকে সোধক, কাৰণ মই সকলো প্ৰকাৰে মই আপোনাক সহায় কৰিম। চ' এটলিষ্ট আপোনালোকে শিকিবলৈ আগ্ৰহী হওক, আৰু যদি ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো আনলৈও শ্বেয়াৰ কৰিব। ধন্যবাদ। আহক ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। ইয়াত চাওক, মই এটা নোট এটা উলিয়াই থৈছোঁ, মই আপোনাক পঢ়ি দিম, আৰু তাৰ লগতে মই বুজাইও যাম কাৰণটো। ইয়াত চাওক, ইয়াত কৈছে যে অভিজ্ঞতা আৰু উচ্চ দক্ষতা থকা স্বত্বেও মিউচুৱেল ফাণ্ডৰ মেনেজাৰসকলে বহু সময়ত খুচৰা বা ব্যক্তিগত বিনিয়োগকাৰীৰ দৰে অতিমাত্ৰাত উচ্চ ৰিটাৰ্ণ সৃষ্টি কৰিব নোৱাৰাৰ মুখ্য কাৰণসমূহ আলোচনা কৰা হৈছে। ইয়াত কৈছে যে প্ৰথম হৈছে যে তেওঁলোকৰ যোনটো AUM, মানে আমি যিখিনি পইচা দিওঁ সেইটোক মানে এছেট আণ্ডাৰ মেনেজমেণ্ট বুলি কয়। চ' যিমান মানুহে সেইখিনি পইচা দিলে তেওঁলোকক কালেক্টিভলি AUM বুলি কয়। চ' তেওঁলোকৰ ওচৰত হাজাৰ হাজাৰ কোটি টকাৰ পুঁজি থাকে। চ' তেওঁলোকে এটা ডাঙৰ ফাণ্ডে কোনো সৰু স্মল কেপ কোম্পানীত একেবাৰে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব নোৱাৰে। ইয়াৰ ফলত শ্বেয়াৰটোৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাব পাৰে। বিক্ৰী কৰোঁতেও দাম হঠাৎ বহুত কমি যোৱাৰ ভয় থাকে। ইয়াৰ বিপৰীতে খুচুৰা বিনিয়োগকাৰীসকলে কম টকাৰে সৰু কোম্পানীত সহজে বিনিয়োগ কৰি ডাঙৰ ৰিটাৰ্ণ পাব পাৰে। মানে কথাটো কি হ'ল যে আপোনালোকে মিউচুৱেল ফাণ্ডৰ ওচৰত, কাৰণ তেহেঁতৰ হিউজ কেপিটেল থাকে, তেওঁলোকে যেতিয়া এটা কোম্পানীত ধৰক বাই কৰিব, তেওঁলোকে একে ছাটতে বাই নকৰে। আমিবোৰে যেনেকৈ ধৰক একে ছাটতে আমি বাই কৰিব পাৰোঁ, তেওঁলোকে একে ছাটতে বাই কৰিব নোৱাৰে, কাৰণ মাৰ্কেটত সিমান কোৱান্টিটি তেওঁলোকে একেলগে নাপায়। চ' তেনেস্থলত তেওঁলোকে যদি একেলগেও কিনে নহয়, তেতিয়া শ্বেয়াৰ প্ৰাইচটো ঘপককৈ বহুত ওপৰলৈ গুচি যাব, আৰু তেনেকৈ চেল কৰোঁতেও তেওঁলোকে একে ছাটতে চেল কৰি দিব নোৱাৰে। মানে সেইটো কাৰণে মানে তেওঁলোকৰ আল্টিমেটলি ৰিটাৰ্ণত এফেক্ট পৰে। তেওঁলোকে মই চাৰ্টতো আপোনালোকক কেতিয়াবা দেখুৱাওঁ, এটা ষ্টক বহুত দিনলৈ কনচলিডেট জোনত ৰৈ থাকে, মুভ নকৰে। মানে তাৰ অন্তৰালত বহুত কাৰণ থাকে, মানে তেওঁলোকে শ্বেয়াৰটো কিনি আছে, মানে কম কমকৈ হ'লেও কিনি থাকে। চ' আল্টিমেটলি তাৰ পাছতে তেওঁলোকে ৰাইজে আকৌ উঠোঁতেও একে ছাটতে ওপৰলৈ উঠি নাযায়। শ্বেয়াৰ সদায় মানে আপোনাৰ অকণমান ওপৰলৈ যায়, আকৌ তললৈ যায়, আকৌ ওপৰলৈ যায়, হায়াৰ হাই হায়াৰ ল' বুলি কয়, সেইটো ছিষ্টেমত যায়। সেইটো ধৰক মই পিছত আপোনাক চাৰ্টত দেখালে বুজি পাব। চ' 1 নম্বৰ সেইটো কাৰণ। 2 নম্বৰ কথা, ভাৰতত SEBI যোনটো ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ নিয়ম অনুসৰি এটা মিউচুৱেল ফাণ্ডে কোনো এটা নিৰ্দিষ্ট কোম্পানীত 10%তকৈ বেছি বিনিয়োগ কৰিব নোৱাৰে। আৰু কিন্তু কাৰণ আমাৰ সেইটো কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে যে এটা শ্বেয়াৰত আপুনি ধৰক কিমান পাৰ্চেণ্ট খুটাব, সেইটো আমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। চ' আমি যিকোনো সময়তে ইনভেষ্ট কৰি যিকোনো সময়তে আমি কৰিব পাৰোঁ, কিন্তু তেওঁলোকৰ বহুত কিছুমান এনেকুৱা গাইডলাইন থাকে, যিটো গাইডলাইনৰ কাৰণে তেওঁলোকে নোৱাৰে। অপৰঞ্চি ফাণ্ড মেনেজাৰসকলৰ প্ৰধান উদ্দেশ্য কেৱল উচ্চ ৰিটাৰ্ণ দিয়াই নহয়, বৰঞ্চ বিনিয়োগকাৰীৰ মূলধন সুৰক্ষিত কৰা। এজন খুচুৰা বিনিয়োগকাৰীয়ে নিজৰ সম্পূৰ্ণ পুঁজি মাত্ৰ 1-2টা অতি বিপদজনক শ্বেয়াৰত লগাব পাৰে, কিন্তু এইটো কোনো পধ্যে এইটো লজিকেল কথা নহয়। এইটো একদম ৱৰ্ষ্ট কথা কৈছে, কাৰণ 1-2টাত লগোৱাটো এইটো আটাইতকৈ হাই ৰিস্ক। চ' লাভ হ'লে তেওঁলোকৰ ৰিটাৰ্ণ বহুগুণে বাঢ়ি যায়, কিন্তু লোকচান হ'লেও সমগ্ৰ টকাৰ ডুবাৰ সম্ভাৱনা থাকে। ফাণ্ড মেনেজাৰে এনে সিদ্ধান্ত ল'ব নোৱাৰে। বাৰু এইটো ঠিকেই কথা কৈছে, কিন্তু ধৰক এই 1-2টাত যে শ্বেয়াৰত পইচা লগোৱা, সেইটো যে একদম কমপ্লিটলি মানে ভুল ডাটা দিছে। চ' এইটো কোনো লজিকেল কথা নহয়। কিন্তু ধৰক তেওঁলোকে মানে মেইন টপিকটো মই কৈছোঁ যে ৰিস্ক মেনেজমেণ্ট মানে কি, তেওঁলোকে ধৰক অকল হাই ৰিটাৰ্ণত ফ'কাছ নকৰে, তেওঁলোকে ধৰক
যোনখিনি মানুহে পইচা দিছে তেওঁলোকৰতো কেপিটেলটো সুৰক্ষাটোও চাব লাগিব, কাৰণ তেওঁলোকে ধৰক আনৰ পইচা হয় ন, সেইটো বহুত ৰিক্সত তেওঁলোকে চম্ভালিব ল'বলগীয়া হয়, কাৰণ তেওঁলোকৰ চাকৰিও কথা থাকে। চ' বহুত কণ্ডিশ্যন থাকে। চ' সেইটো এটা আন এটা কাৰণ। বাকী লিকুইডিটি কথাটো ক'লোৱে মই, যে মেইনলি তেওঁলোকে লিকুইডিটিৰ ৰিজন থাকে। লিকুইডিটিৰ কাৰণে মানে আপুনি ধৰক ইয়াত যোনটো লিকুইডিটিৰ কথা কৈছে, যে মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰীসকলে আপোনাৰ এনেকুৱা হয় যেতিয়াই মন যায় তেতিয়াই পইচা উলিয়াই লয়। চ' তেনে ক্ষেত্ৰত তেওঁলোকে মানে গোটেই পইচাটো তেওঁলোকে তাত মানে মিউচুৱেল ফাণ্ডত খটাই থ'ব নোৱাৰে, এটা পইচা এক্সট্ৰাকৈ তেওঁলোকে ৰাখি থ'ব লাগে। চ' সেইটোও এটা আন এটা কাৰণ। তাৰপাছত ফাণ্ড মেনেজাৰসকলৰ প্ৰদৰ্শন নিফটি বা চেনচেক্সৰ দৰে বেঞ্চমাৰ্কৰ সৈতে তুলনা কৰা হয়। যদি কোনো মেনেজাৰে, এইটো চাওক মই এটা কাৰণ মেইন তেওঁলোকৰ, কাৰণ চবৰে কাৰণে সেইটো চাকৰি ন তেওঁলোকৰ, চ' চাকৰিটো যোৱাৰ সকলোৰে চিন্তা থাকে। চ' চাওক, যদি কোনো মেনেজাৰে বজাৰৰ পৰা এক সুকীয়া বিপদজনক সিদ্ধান্ত লয় আৰু সেয়া ব্যৰ্থ হয়, তেন্তে তেওঁলোকৰ চাকৰি বা কেৰিয়াৰৰ বিপদত পৰিব পাৰে। সেয়েহে তেওঁলোকে বজাৰৰ গড়ৰ সৈতে মিলি সুৰক্ষিতভাৱে বিনিয়োগ কৰে। ইয়াত কৈছে সাৰাংশটো চাওক, খুচুৰা বিনিয়োগকাৰীসকলে কোনো নিয়ম নীতি বা জবাবদিহি নোহোৱাকৈ মুকলিমূৰীয়াকৈ ডাঙৰ বিপদ ল'ব পাৰে, যাৰ বাবে কেতিয়াবা উচ্চ ৰিটাৰ্ণ পোৱা যায়। কিন্তু মিউচুৱেল ফাণ্ডে শৃংখলাবদ্ধভাৱে নিয়ম মানি আৰু বিপদ কমাই দীৰ্ঘম্যাদী সুস্থিৰ ৰিটাৰ্ণ দিয়াতহে গুৰুত্ব দিয়ে। চ' ইয়াত মানে মেইন মানে মই আপোনালোকক কাৰণকেইটা বুজালোঁ, যে ধৰক বহুতৰে মিছকনচেপশ্যন থাকিব পাৰে যে মিউচুৱেল ফাণ্ডেও দেখোন আমাক ইমান হাই ৰিটাৰ্ণ দিব পাৰে, যদি মানে ধৰক তেওঁলোকেওতো এইবোৰ হাই জানে। চ' আচলতে কথাটো তেনেকুৱা নহয়, তেওঁলোকৰ এই কণ্ডিশ্যনবোৰৰ কাৰণেই তেওঁলোকে নোৱাৰে। তেওঁলোকেও ধৰক তেওঁলোকেও বহুত স্কিল আছে, তেওঁলোকেতো আমাতকৈও হাই স্কিলৰ তেওঁলোকৰ মানুহ ৰাখে। চ' তেনেকুৱা কথা নহয়। চ' মেইন ৰিজনটো সেইটোৱে, যে আমাৰ বহুত সুবিধা থাকে ৰিটেইলখিনিৰ, কিন্তু মিউচুৱেল ফাণ্ডতকৈ। চ' মই কথাখিনি যোনখিনি বুজাব বিচাৰিছোঁ, আপোনালোকে চাগে হয়তো বুজি পাইছে, যে মই যিহেতু কওঁ যে আমি ধৰক 25-30% জেনেৰেট কৰিব পাৰোঁ, কিন্তু মিউচুৱেল ফাণ্ডে ধৰক ইমান ডাঙৰ ফাণ্ড মেনেজাৰ লৈও তেওঁলোকে 12%, 13%, 15%, 16% তেনেকুৱা এটা ৰেঞ্জত দিয়ে। চ' সেইটো কুৱেশ্যন আপোনালোকৰ মাইণ্ডলৈ আহিব পাৰে। চ' সেই যাতে আপোনালোকে মই প্ৰত্যেকটো বস্তুৱে আপোনালোকক ডাউট ক্লিয়াৰ কৰি গৈছোঁ। চ' আপোনালোকে জাষ্ট ভিডিঅ'টো কমপ্লিটলি শুনিব, যে মই বুজাবলৈ মানে কথাটো কিহৰ কাৰণে কৈছোঁ, কাৰণ মই কিবা এটা বস্তু ক'লেও মই তাৰ অন্তৰালত মেইন ৰিজনটো আপোনালোকক দেখাই দিওঁ। চ' এই ডাউটটো আপোনালোকৰ মনত আহিব পাৰে, সেইটো কাৰণে মই আপোনালোকক এইটো টপিকটো লৈ পেলাই মই বুজাই দিছোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।